হয় প্ৰিয়ংকা যেহেতু কাইলৈৰ দিনটোত মুকলি হ'ব মহাৰাজ পৃষ্ঠ উৰণ সেতুখন অতিকৈ যান্ত্ৰতৰ যেহেতু সমস্যা বহু সমাধান হ'ব ইতিমধ্যে মুকলিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে উৰণ সেতুখন দীঘলী পুখুৰী নুনমাটি সংযোগী উৰণ সেতুখনৰ বিষয়ে আপুনি অধিক কি জনাব প্ৰিয়ংকা চাওক বৰ্তমান সময়ত মই সেই উৰণ সেতুখনতে উপস্থিত আছো গতিকে যি স্থানত উপস্থিত আছো মোৰ সৈতে সতীৰ্থ আছে মনমোহন গতিকে মই তেওঁক পৰিৱেশটো পুনতে দেখুৱাবলৈ চেষ্টা কৰিম অনুৰোধ জনাইছো কাৰণ কোনটো দিশৰ পৰা আহি ক'ত আপোনালোকে সংযোগ হ'ব পাৰিব মই বিতংভাৱে জনাই দিছো আমি যি স্থানত আছো সেই স্থানৰ পৰা যদি সিধাকৈ আমি দেখাও আমি দীঘলী পুখুৰীত আমি যেতিয়া উঠিম সেই ব্ৰিজখনত উঠিলে তাৰ পৰা আমি সিধাকৈ আহি যদি চানমাৰি পাওঁ চানমাৰিত এটা চাৰিয়ালি সদৃশ এটা যি ৰটাৰী সেয়া আকৃতিত বনোৱা হৈছে এটা গোল চক্কৰ যি ধৰণে পুৰণা আসলে জালুকবাৰীৰ যিটো পুৰণি ধৰণৰ এটা আৰ্হি আছিলে যে গোল চক্কৰ এটা আছিলে এফালে গলে উত্তৰ গুৱাহাটী পায় আনফালে গলে লখৰা পায় এটা সাইডে আহিলে গুৱাহাটীৰ ফালে আহিব পাৰি মালিগাঁও সদৃশ গতিকে ঠিক একে ধৰণৰে এটা গোল চক্কৰ বা এটা কেনে ধৰণৰ ৰটাৰী ইয়াত বনোৱা হৈছে সেয়া আমি দেখুৱাইছো যি স্থানত আছো তাৰ পৰা যদি সিধাকৈ আমি দীঘলী পুখুৰীৰ পাৰত উঠো দীঘলী পুখুৰীৰ পাৰত উঠি আমি যেতিয়াই চানমাৰি আহি পাম চানমাৰিৰ পৰা সিধা আমি দেখিম যে নুনমাটি দিশে যাব পাৰিব আনহাতে এইফালে নগৈ যদি আমি ইয়াৰ পৰা বাওঁফালে যাব পাৰো তেতিয়াহ'লে আমি চানমাৰিৰ ফালে যাব পাৰিম আনহাতে সিধা গলে নুনমাটিৰ ফালে যাব পাৰিম আৰু মই যি স্থানত আছো তাৰ পৰা সোঁফালে আমি যদি চাওঁ যে সোঁফালে গলে আমি গণেশগুৰি জুৰুড এই যিটো পথ সেই পথটো আমি যাব পাৰিম গতিকে এই যিখন দলং এই দলংখন নিৰ্মাণ কৰা হৈছে প্ৰায় ১.৫ পৰা ২ বছৰ সময় ইয়াত লাগিছিল বা এই সময়ছোৱাত যথেষ্ট যানজঁটৰ সৃষ্টি হৈছিল এই সময়ছোৱাত যথেষ্ট লোকৰ আসলতে অসুবিধা হৈছিল যাতায়াতৰ ক্ষেত্ৰত কাৰণ তলত যিহেতু যথেষ্ট যানজঁট গতিকে এই দলংখন বা এই উৰণ সেতুখন হোৱাৰ পিছত যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী গতিকে প্ৰায় ৮.৫ কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে আৰু ইয়াত যি ধৰণৰ ইয়াত এটা হাইট ৰেষ্ট্ৰিকশ্যন গতিকে হাইট ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে ইয়াত কেনে ধৰণৰ বাহনসমূহ চলাচল কৰিব পাৰিব সাধাৰণতে যিসমূহ মালবাহী বাহন থাকে সেই বাহনসমূহ যোৱাৰ ক্ষেত্ৰত ইয়াত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে গতিকে এনে ধৰণৰ যি মেক্সিমাম হাইট বা কিমান মিটাৰ থাকিব কিমান ধৰণৰ হাইটৰ বাহন এই উৰণ সেতুখনেৰে যাব পাৰিব তাৰ বাবে এই ব্যৱস্থা ইয়াত কৰা হৈছে আনহাতে নুনমাটিৰ ফালে অৰ্থাৎ যি স্থানত এই দলংখন শেষ হ'ব সেই স্থানত কৰা হৈছে আনহাতে খুব সুন্দৰকৈ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত কাৰণ আজিৰ দিনটো কাইলৈ দিনটোৰ লগে লগে এই দলংখন মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব গতিকে যি ধৰণে আপুনি যদি চাই যে গোটেই কেইখন উৰণ সেতুই কিন্তু একেটা আৰ্হিতেই বনোৱা হৈছে গোটেই কেইখন উৰণ সেতুত আপুনি যেতিয়াই উঠিব তেতিয়াই কিন্তু আটাইকেইখন উৰণ সেতুৰ যি পৰিৱেশ আপুনি ধৰিব নোৱাৰিব যে কোনখন চানমাৰীৰ উৰণ সেতু কোনখন মালিগাঁও উৰণ সেতু কোনখন 6 মাইলৰ উৰণ সেতু আটাইকেইখন উৰণ সেতুৰে কিন্তু আৰ্হিটো প্ৰায় একে আৰু এই উৰণ সেতুখনে মই কৈছোৱে যে যাতায়াতৰ ক্ষেত্ৰত যিহেতু এটা নতুন দিগন্তৰ সূচনা কৰিব এইবাবেই কাৰণ সাধাৰণতে এই যিটো পথ এই পথছোৱা এটা কাৰণত বিশেষভাৱে বিখ্যাত সেয়া হৈছে বান বা কৃত্ৰিম বান গতিকে কৃত্ৰিম বানৰ ক্ষেত্ৰত এই উৰণ সেতুখনে যথেষ্ট উপকৃত কৰিব যাতায়াতৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিব বুলি ইয়াৰ যিসকল পথচাৰী আছে তেওঁলোক আশাবাদী গতিকে তলৰ ফালে যদি অলপ সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিছো যদি সম্ভৱ হয় কাৰণ তলৰে এটা ৰেল লাইন আছে সেয়া আমি জানো আনহাতে এই তলৰ যিটো পথ এই পথছোৱাত কিন্তু এজাক বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় কৃত্ৰিম বানৰ সৃষ্টি হয় যাৰ ফলত এই যিটো পথ এই পথ সম্পূৰ্ণৰূপে পানীৰ তলত থাকিবলগীয়া হয় ইয়াত অহা যোৱা কৰা যাতায়াত কৰা সকলো লোকে যথেষ্ট সময়ত দুৰ্ভোগ ভুগিবলগীয়া হয় গতিকে এই যিখন উৰণ সেতু হ'ব কাইলৈ মুকলি কৰিব এই উৰণ সেতুখন মুকলিৰ পিছতেই কিন্তু ইতিমধ্যেই এই যিটো বিপদ বা এই যিটো এটা পৰিৱেশৰ সৃষ্টি হয় এজাক বানপানী হয় বা এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয় সেই আটাইখিনিৰ পৰাই সাধাৰণ যিসকল সদায় যাতায়াতৰ বাবে অহা যোৱা কৰে বা সদায় যাতায়াত কৰে সেই পথচাৰীসকলৰ বাবে কিন্তু এটা খুব ভাল কথা হ'ব কাৰণ এনে ধৰণৰ উৰণ সেতুসমূহ হৈ আছে বা উৰণ সেতুসমূহ হলেও
যথেষ্ট কিছু কিছু স্থানত কিন্তু আপুনি যদি চাই যথেষ্ট যান-জঁট হয়, কিন্তু এই যান-জঁট ৰোধৰ বাবে এই উৰণ সেতুখনে উপকৃত কৰিব বুলি ইতিমধ্যে পথচাৰীসকল আশাবাদী। আৰু কাইলৈ দিনটোত এই মহাৰাজ পৃথু উৰণ সেতু যিহেতু আটাইতকৈ দীঘল উৰণ সেতু, এই এটা কথা মই কলো যে আটাইতকৈ দীঘল এইখন উৰণ সেতু। মই এগৰাকী পথচাৰী খুৰা, মই আপোনাৰ ওচৰত আহিছো, অকণমান সময় যদি দিয়ে। এইখন কাইলৈ মুকলি হ'ব, আপুনি খোজকাঢ়ি অহাৰ বাবে মই সুধিছো, সদায় অহা যোৱা হয়? সদায়। গতিকে এইখনৰ পৰা আপোনালোকে কেনেধৰণে উপকৃত হ'ব বুলি ভাবিছে? এইটোতো মই নহয়, আমাৰ গোটেই সমাজখনে উপকৃত হ'ব। আফটাৰ যিটো এতিয়া আপোনাৰ নুনমাটিলৈকে যোৱা ৰাস্তা কমপ্লিটলি তালৈকে ওপৰেদি যাব গাড়ী, আৰু যিবিলাক তলেৰে যায় সেইবিলাকৰ কাৰণে এতিয়া পাৰ্কিংবোৰ এভেইলেবল হৈ গ'ল। গতিকে ডেফিনেটলি লাভ হ'ব চবৰে। আৰু চান্দমাৰি বুলি কোৱাৰ লগে লগে এনে এটা ব্যস্ততাপূৰ্ণ এখন স্থান, কিন্তু এজাক বৰষুণত বানপানীৰ এটা বদনামী আছিলে চান্দমাৰিখন। গতিকে এতিয়া সেই অসুবিধাটো ক'ৰবাত কোনোবাখিনিত আপোনালোকে না অলপ হেৰি হ'ব, তাৰমানে এতিয়াও যিটো ড্ৰেইন কৰি আছে এই ড্ৰেইনৰ ফলত কিছু কমি যাব কমচে কম। আৰু পাহাৰৰ পৰা নামি অহা যিটো হয় ইয়াতে কণ্টিনিউৱাছলি তাত এডজাষ্টমেণ্ট নাথাকেতো, পানীটো গুচি যায়, কিন্তু সেই অলপ সময়ৰ কাৰণে যান জঁট বেছি হয়, সেইটোৱে প্ৰব্লেম। এইখনৰতো আপোনাৰ ডেফিনেটলি মই ক'লোৱেইতো, এইটো ইউজফুল ফৰ এভৰি এছামিজ বা গুৱাহাটীয়ানছ। গতিকে প্ৰব্লেম নাই, আকৌ ভালেই হৈছে চব, যি হয় চব ভাল। হিমন্ত চৰকাৰ জিন্দাবাদ। ধন্যবাদ জনাইছো আপোনাক। যিহেতু ইয়াত যি ধৰণৰ আচলতে সজাই পৰাই তোলা হৈছে, মই ক'ম যে ইয়াত খুব সুন্দৰকৈ বাঁহেৰে এটা পদুম ফুলৰ আৰ্হিত খুব সুন্দৰকৈ যিখিনি মাজতেই এনেধৰণে ৰখা হৈছে। ইয়াত এটা পদুম ফুল, খুব সুন্দৰকৈ পদুম ফুল বনাব, দেখাত লাগিছে যে পদুম ফুলৰ আকৃতিত হৈছে। আৰু আপুনি যদি চাই, মনমোহন আছে, অলপ দেখুৱাই দিছে তেওঁ, বাঁহেৰে ইয়াত খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। কাৰণ কাইলৈ যিহেতু মুকলি হ'ব, গতিকে মুকলিৰ পূৰ্বে সম্পূৰ্ণৰূপে যাতে দলংখন উৰণ সেতুখন হৈ উঠে, সম্পূৰ্ণ হৈ উঠে, তাৰ বাবে আচলতে দিনে নিশাই কাম কৰিছে। আৰু এই মুহূৰ্তত আমি যি দেখুৱাইছো যে পদুম ফুল যিটো, সেই পদুম ফুল হয়তো ইয়াত হ'ব, দেখাত লাগিছে যে এটা পদুম ফুলৰ আকৃতি। আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে এনেধৰণৰ আচলতে পদুম ফুল উৰণ সেতুখনৰ মাজতে দিয়া হৈছে। এইফালে ফুল আছে, এই ফুলসমূহ আনি থোৱা হৈছে, কাৰণ কাইলৈ যিহেতু মুকলি হ'ব, গতিকে সমান্তৰালকৈ ৰং তুলিকাৰে সজাই তোলা হৈছে। সমান্তৰালকৈ পৰিৱেশটো যাতে দেখিবলৈ ধুনীয়া হয়, দলংখন যাতে আটক ধুনীয়া হয়, উৰণ সেতুখন, তাৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে সেয়েহে ইয়াত বিভিন্ন ৰঙৰ ফুল ইতিমধ্যে আনি থোৱা হৈছে। নিশ্চয় প্ৰিয়ংকা, আপোনাৰ পৰা এটা প্ৰশ্ন জানিব বিচাৰিছোঁ, যিহেতু আপুনি সুন্দৰকৈ খুব পৰিৱেশটো দেখুৱাইছে, আপুনি উল্লেখ কৰিছে যে যান জঁটৰ কিছু সমস্যাৰ পৰা মহানগৰবাসীয়ে পৰিত্ৰাণ পাব, আৰু উত্তৰ পূবৰ ভিতৰতে দীৰ্ঘতম হ'ব এই উৰণ সেতুখন। বিশেষকৈ ক'ব লাগিব, যিহেতু কাইলৈ মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কাইলৈৰ দিনটোৰ পৰাই যান জঁটৰ যি সমস্যা সেয়া সমাধান হ'ব নে? কাইলৈৰ দিনটোৰ পৰাই যে যান বাহন চলাচলৰ ওপৰত কিবা নিষেধাজ্ঞা আছে নেকি? গধুৰ বাহন, লঘুৰ বাহনৰ ক্ষেত্ৰত যান বাহন চলাচল কাইলৈৰ পৰা আৰম্ভ হ'ব নেকি? প্ৰিয়ংকা। নিশ্চয় কাইলৈ যিহেতু সন্ধিয়াৰ ভাগত আচলতে আপুনি কেৱল এই উৰণ সেতুখনেই নহয়, যিমান কেইখন উৰণ সেতু মুকলি হয়, সেই মুকলিৰ দিনটোতে আচলতে যান জঁট হয় বাবে হয়তো সেই দিনটোত বিশেষকৈ যান বাহনসমূহ চলাচল কৰা আমি দেখিবলৈ পোৱা নাই। সততে যিমান কেইখন উৰণ সেতুৱেই হওক বা দলঙেই হওক মুকলি কৰিছে, মুকলিৰ দিনটোতেই কিন্তু যান জঁট আচলতে যান বাহনৰ বাবে খুলি নিদিয়ে, কাৰণ যথেষ্ট লোক আহে। নতুন উৰণ সেতুখন হলে সকলোৱে চাই, এই পৰিৱেশটো চাই, ইয়াত ফটো উঠে। গতিকে কাইলৈ দিনটোত হয়তো যিহেতু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত এই উৰণ সেতুখন মুকলি কৰা হ'ব, গতিকে কাইলৈ দিনটোত যে যান বাহন চলিব সেয়া আচলতে বৰ্তমান সময়ত মোৰ মনেও নকয় বা পৰিৱেশো নহয়। কিন্তু আপুনি যদি চাই যে কাইলৈ নহলে হয়তো পৰহিলৈ পৰা যিহেতু চলিব, ইয়াত যিসমূহ নিষেধাজ্ঞা আছে, মই কৈছো যে হাইট ৰেষ্ট্ৰিকশ্যন, ইয়াত হাইট ৰেষ্ট্ৰিকশ্যন বোৰ্ড কেৱল ইয়াতেই নাই। আমি যি কাৰণত নুনমাটিৰ ফালৰ পৰা আহিছিলো, নুনমাটিতো আমি দেখি আহিছিলো হাইট ৰেষ্ট্ৰিকশ্যন বোৰ্ড। ঠিক একেধৰণে হয়তো এই হাইট ৰেষ্ট্ৰিকশ্যন বোৰ্ডখন চান্দমাৰী দীঘলী পুখুৰীৰ পাৰৰ যিখন আচলতে মূল হ'ব, য'ত আচলতে ৰিজাৰ্ভ বেংকলৈ যাব বা ৰিজাৰ্ভ বেংকৰ সেই স্থানলৈ উৰণ সেতুখন তাৰ পৰা আৰম্ভ হ'ব। গতিকে সেই আৰম্ভ হোৱা স্থানতো এনেধৰণৰ হাইট ৰেষ্ট্ৰিকশ্যন বোৰ্ড হয়তো ৰখা হৈছে, কাৰণ এইবাবেই ৰখা হৈছে যাতে আৰম্ভণিতেই হাইট ৰেষ্ট্ৰিকশ্যন বোৰ্ড নথকাৰ বাবে যাতে কোনো ধৰণৰ গধুৰ বাহন ইয়াত উঠি নাহে। কাৰণ তেওঁলোকে এই যিখিনি স্থান, এয়া সাংঘাতিক এটা ব্যস্ততাপূৰ্ণ স্থান। গতিকে প্ৰতিটো দিনতেই অহৰহ ইয়াত গাড়ী চলি থাকে, গতিকে যান বাহন চলি থাকে। গতিকে সেই যান বাহনৰ মাজত যাতে কোনো ধৰণৰ গধুৰ বাহন, অৰ্থাৎ যিসমূহ কমাৰ্চিয়েল গাড়ী আছে, সেই গাড়ীসমূহ যাতে ইয়াত নাহে, অৰ্থাৎ ট্ৰাক
হওক বা এনেধৰণৰ গধুৰ ডাম্পাৰ হওক এনেকুৱা ধৰণৰ বাহনবোৰ যাতে চলাচল নকৰে তাৰ বাবে আচলতে এই হাইট ৰেষ্ট্ৰিকশ্যন যিসমূহ বৰ্ড দিয়া হয় বা হাইট ৰেষ্ট্ৰিকশ্যন মিনিমাম বা মেক্সিমাম কিমান ওজনৰ বাহন চলাচল কৰিব বা কিমান ওজনতকৈ অধিক হলে বাহনসমূহ আহিব নোৱাৰিব তাৰ বাবে ইতিমধ্যে এনেধৰণৰ হাইট ৰেষ্ট্ৰিকশ্যন বৰ্ড দিয়া হয় গতিকে মই কৈছো যে যান-জঁটৰ যিটো বিষয় এই যান-জঁটৰ বিষয়টো কিন্তু ব্ৰিজ বা এই যিখন উৰণ সেতু সেই উৰণ সেতুখন নোহোৱাৰ পৰাই বহু পূৰ্বৰ পৰাই এই যিটো এলেকা বা এই যিটো এৰিয়া সেই সমগ্ৰ এৰিয়াটোতে কিন্তু সাংঘাতিক যান-জঁটৰ এটা অসুবিধা হৈছিল আৰু এজাক বৰষুণ দিলেই যিটো কৃত্ৰিম বানৰ সমস্যা বৰ বিশেষ সময় হয়তো নাথাকে কিন্তু যিখিনি সময় থাকে এজাক বৰষুণ আপুনি যদি প্ৰায় 30 মিনিটৰ এজাক বৰষুণ দিয়ে ইয়াত কমেও দিনজোৰা এটা চ্যালেঞ্জিং অৱস্থাৰ নিচিনাই হৈ যায় সাধাৰণ ৰাইজৰ বাবে যথেষ্ট কষ্ট পায় কাৰণ চানমাৰীত যিখিনি পাহাৰ আছে সেই পাহাৰৰ ঢলটো নামি আহি তলত সম্পূৰ্ণ পানী হয় বা এনে ধৰণৰ ড্ৰেইনৰ যিখিনি পানী সেয়া উঠি আহে ওপৰলৈ বা ড্ৰেইনবোৰ ব্লক হৈ থাকে যথেষ্ট অসুবিধা থাকে কিন্তু এই যিখন দলং এই যিখন উৰণ সেতু সেই উৰণ সেতুখন হোৱাৰ পিছত কিন্তু ইয়াৰ যিসকল পথচাৰী আছিলে মই ইতিমধ্যে তেওঁলোকৰ মতামত লৈছো বা যিসকলে যান-বাহন আজিৰ দিনটোত বাইক লৈ আহিছে অহা যোৱা কৰিছে কোনোৱে হয়তো উৰণ সেতুখন চাবৰ বাবেই আহিছে তেওঁলোকেও এটা কথা উল্লেখ কৰিছে যে যান-জঁটৰ লগতে যিহেতু কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ সমস্যাটোৰ পৰা যথেষ্ট উপকৃত হ'ব গতিকে অধিক আগ্ৰহেৰে তেওঁলোকে কাইলৈ দিনটোলৈ বাট চাই আছে গতিকে কাইলৈ ঠিক সন্ধিয়া 6 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই মহাৰাজ পৃথুৰ যিখন নামেৰে নামাকৰণ কৰা উৰণ সেতু সেই উৰণ সেতুখন মুকলি কৰা হ'ব গতিকে এই সময়খিনি অধিক তৎপৰতাৰে কাম-কাজ চলি আছে শেষ পৰশ ইয়াত ৰং তুলিকাৰে সজাই তোলা হৈছে যথেষ্ট তৎপৰতাৰে চোৱা হৈছে কোনো কামত যাতে গাফিলতি নহয় কোনো কামত যাতে খুঁত ৰৈ নাযায় তাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে দিনে নিশাই সমান্তৰালকৈ যিসকল বনুৱা আছে বা যিসকল ঠিকাদাৰ আছে সকলোৱে সাংঘাতিক ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু